হিমন্ত বিশ্ব শৰ্মা চৰকাৰক শিক্ষকৰ অভিশাপ। শিক্ষকৰ আত্মাৰ অভিশাপে দহিব হিমন্ত বিশ্ব চৰকাৰক। আমি শিক্ষকৰ আত্মাৰ পৰা আমি আপোনালোকক অভিশাপ দিছোঁ। আপোনালোকে আমাৰ যদি পদবিলাক প্ৰাদেশিকৰণ নকৰে, আজি পবিত্ৰ শিক্ষক দিৱসৰ দিনা আমি বহুত দুখেৰে কৈছোঁ এইখিনি কথা। আপোনালোকক কিন্তু আমাৰ আত্মাৰ অভিশাপে আপোনালোকক কিন্তু আপোনালোকৰ গাত লাগিব। কিন্তু কিমান বঞ্চনা প্ৰবঞ্চনাৰ পাছত এনেকৈ ক'ব পাৰে শিক্ষকে? শিক্ষক দিৱসত ক'লা বেজ পৰিধান কৰি প্ৰতিবাদ শিক্ষাগুৰুৰ। এই ক'লা বেজ আজি আমি ডিঙিত গামোচা ল'ব লাগিছিল, ডিঙিত মালা পিন্ধিব লাগিছিল, কিন্তু আমি এই ক'লা বেজ কিয় পিন্ধিছোঁ? মাননীয় মুখ্যমন্ত্ৰী মহোদয়, মাননীয় শিক্ষামন্ত্ৰী মহোদয়, আপোনালোকক বুজাই দিব বিচাৰিছোঁ, এয়া দুখৰ প্ৰতীক। আৰু এই ক'লা বেজ কিন্তু এই বিজেপি চৰকাৰখনে আমাক পিন্ধালে। এই বিজেপি চৰকাৰখনে আহি আমাক এই অৱস্থা কৰিলে। গুৰুৰ গৰ্জনত কপিল শিক্ষক দিৱসৰ দিনটো শিক্ষানুষ্ঠান এৰি শিক্ষক দিৱসৰ দিনটোত প্ৰতিবাদত নামিল শিক্ষাগুৰু। প্ৰাদেশিকীকৰণৰ পৰা বঞ্চিত শিক্ষকে শিক্ষক দিৱসৰ দিনটোত অসম চৰকাৰক দিলে অভিশাপ। মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আপুনি কিন্তু পাহৰি নাযাব, শিক্ষক হৈছে সমাজৰ মেৰুদণ্ড। শিক্ষক অবিহনে কিন্তু আপোনাৰ যিখন গাদী, সেই গাড়ীখনৰ পাবৰ কাৰণেও কিন্তু আপোনাক শিক্ষকেহে লৈ গৈছে। গতিকে এই মেৰুদণ্ডক যেতিয়া আপুনি ভাঙিবলৈ চেষ্টা কৰিছে, এই মেৰুদণ্ডক যদি আপুনি টুকুৰা টুকুৰ কৰি যদি ৰাজপথত পেলাই দিয়ে, তেতিয়াহ'লে কিন্তু বিজেপি চৰকাৰৰ ওপৰতো কিন্তু শিক্ষকৰ আত্মাৰ অভিশাপ লাগিব। এয়া গুৱাহাটীৰ চচলৰ ধৰ্ণাস্থলীৰ দৃশ্য। শিক্ষক দিৱসৰ দিনটোত অসমৰ ভিন্ন প্ৰান্তৰ পৰা অহা শিক্ষক শিক্ষয়িত্ৰীয়ে চচলত ৰূপায়ণ কৰিলে ধৰ্ণা কাৰ্যসূচী। ৩৫ বছৰে বিনা বেতনে শিক্ষকতা কৰা শিক্ষাগুৰুৱে এইদৰেই ক্ষোভ উজাৰিলে শিক্ষক দিৱসৰ দিনটোত। কেতিয়াৰ পৰা শিক্ষকতা? মই 1990ৰ পৰা মই আছোঁ। আৰু মোৰ শিক্ষকখিনিয়ে যথেষ্ট মোক ভাল পায়, কাৰণ মই শিক্ষক, ছাত্ৰ ছাত্ৰীখিনিও ভাল পায়, শিক্ষকেও ভাল পায়। কিন্তু যেতিয়া এছাম শিক্ষকৰ প্ৰাদেশিকৰণ হৈ গ'ল, যেতিয়া আমি বিতাড়িত, আমাৰ প্ৰায় 8জন হৈছে আমাৰ কলেজত, কিন্তু আমাৰ অল আছামৰ ছিনিয়ৰ ছেকেণ্ডেৰী প্ৰায় 280 মান আমাৰ বিতাড়িত হৈছে। কিন্তু আমাৰ যদি চাওঁ সমূহীয়াভাৱে সদৌ অসম বঞ্চিত আপোনাৰ LP2 কলেজলৈকে আমাৰ 5000 হ'ব, কিন্তু আমাৰ ছিনিয়ৰ ছেকেণ্ডেৰী মাত্ৰ অতি বেছি হ'লে 280 বা কম হ'লে 200 মান হ'ব। গতিকে আমি নিজেও বেয়া লাগিছে, কাৰণ ছাত্ৰ ছাত্ৰীসকলৰ লগত থাকি আমাৰ যিটো শিক্ষকৰ মৰ্যাদা, যি গামোচা পিন্ধাৰ যিটো আমাৰ মৰ্যাদা বা ছাত্ৰ ছাত্ৰীসকলক কিবা এটা দিয়াৰ যিটো আমাৰ সপোন, সেইটো আচলতে আমি খুব ভাল পাওঁ। কিন্তু দুখৰ বিষয়ে আজি আমি ক'লা বেজ পৰিধান কৰি ইয়াত বহিছোঁ। প্ৰাদেশিকীকৰণৰ পৰা বঞ্চিত শিক্ষকৰ অভিযোগ। শিক্ষক হত্যাকাৰী আইন আনিছে বিজেপিয়ে। আইনৰ বাবেই আমি বঞ্চিত হ'লো প্ৰাদেশিকীকৰণৰ পৰা। বিজেপি চৰকাৰখনে 2016 চনত আহি 2017-18 চনত এখন শিক্ষক হত্যাকাৰী এখন আইন আনিলে। আমি শিক্ষক হত্যাকাৰী আইন আনা বুলি আমি এইকাৰণেই কৈছোঁ যে সেই আইনখনত কিছুমান ধাৰা উপধাৰা জাপি দিলে, যি ধাৰা উপধাৰাৰ কাৰণে আমি 2013 আৰু 2021 চনৰ শিক্ষকসকল আমি বঞ্চিত হ'লোঁ। 2021 চনত পদ প্ৰাদেশিকৰণ কৰা হ'ল। আমাৰ শিক্ষানুষ্ঠানবিলাকক শিক্ষা বিভাগৰ চৰকাৰী শিক্ষা বিভাগে, চৰকাৰী অফিচবিলাকে আমাক পাৰ্মিশ্যন দিছিলে, ৰিকগনাইজ কৰিছিলে, কনকাৰেঞ্চ কৰিছিলে। কিন্তু তাৰে পিছতো আমাক তেওঁলোকে ধাৰা উপধাৰা জাপি দি আমাৰ লগৰ শিক্ষকসকলৰ 2021 চনত পদ প্ৰাদেশিকৰণ কৰিলে আৰু আমাক এইদৰে বঞ্চিত কৰি ৰাজপথত উলিয়াই আনিলে। গতিকে আজি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে ক'বলৈ বিচাৰিছোঁ যে আপোনালোকে আমাৰ এই পদসমূহ এই 2024 চনৰ ডিচেম্বৰ মাহৰ ভিতৰত যদি পদবিলাক প্ৰাদেশিকৰণ নকৰে, তেতিয়াহ'লে 2025 চনৰ জানুৱাৰী মাহৰ পৰা আমি অসমৰ শদিয়াটো ধুবুৰী এই শিক্ষক সমাজ জাগ্ৰত হৈ সমষ্টিয়ে আমাক যিদৰে বঞ্চিত কৰিলে, ঠিক সেইদৰে আমি আপোনালোককো বঞ্চিত কৰিবলৈ বাধ্য হ'ম। আজি আমি সংকল্পবদ্ধ হৈছোঁ এই প্ৰতিবাদস্থলীৰ পৰা। মাননীয় মুখ্যমন্ত্ৰী মহোদয়, মাননীয় শিক্ষামন্ত্ৰী মহোদয়, আপোনালোকক আমি এই প্ৰতিবাদস্থলীৰ পৰা এইখিনি কথা আমি জনাই থলোঁ।